যমুনামুখ সেউজীয়া সমাজৰ উদ্যোগত নটৰাজম বিদ্যালয় ঢিতাইপুখুৰীৰ সহযোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি দুদিনীয়াকৈ এখনি নাট সমাৰোহ আয়োজন কৰিছিলোঁ। আজি তাৰ প্ৰথম নিশা যোৰহাট থিয়েটাৰে কলৰে পাততে কাউৰী পৰে এই নাটখনি মঞ্চস্থ কৰি আছে। আৰু আমাৰ আচলতে এটাই চিন্তা যে মৌলিক চিন্তাধাৰাৰ নাটক বা মৌলিক নাটকৰ যি সোৱাদ, এই সোৱাদ যাতে আমি আমাৰ স্থানীয় ৰাইজক দিব পাৰোঁ। আমাৰ নিচিনা পিছপৰা গাঁৱত এনেকুৱা এটা প্ৰচেষ্টা কৰিবলৈ যাওঁতে বহুখিনি বাধাৰ সন্মুখীন হ'ব লগা হয়, কিন্তু তথাপিও ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ কাৰণে আমি এই নাট সমাৰোহটি সুকলমে আয়োজন কৰিবলৈ পাৰিছোঁ বুলি মই ক'ব পাৰোঁ এই মুহূৰ্তত, যিহেতু আজি প্ৰথম নিশাৰ নাটখনি মঞ্চস্থ হৈ আছে আৰু যথেষ্ট দৰ্শকৰ আমি সঁহাৰি লাভ কৰিছোঁ। স্থানীয় সকলো ৰাইজ আহি আমাৰ ইয়াত উবুৰি খাই পৰিছেহি আৰু আমি আশা কৰিছোঁ যাতে পৰৱৰ্তী সময়তো আমি খুব সুন্দৰকৈ এই নাট সমাৰোহভাগি প্ৰত্যেক দুবছৰৰ মূৰে যাতে আমি আয়োজন কৰি যাব পাৰোঁ। এয়া চিন্ময় শৰ্মা মোৰ কাষতে আছে। চিন্ময় শৰ্মাৰ এখনি বিদ্যালয় আছে নটৰাজম বিদ্যালয় বুলি। তেখেতেও আশাহতীয়া প্ৰচেষ্টা অব্যাহত ৰাখিছে নতুন ল'ৰা ছোৱালীক সংস্কৃতিৰ লগত চিনাকি কৰি দিয়াৰ। সেই বিদ্যালয়খনৰ সহযোগতে আমি এই নাট সমাৰোহখনি আয়োজন কৰিছোঁ। ইয়াৰ দুবছৰ আগতেও আমি এই নাট সমাৰোহখনি আয়োজন কৰিছিলোঁ, কিন্তু মাজতে আমি নোৱাৰিম বুলি ভাবিছিলোঁ, কিন্তু সকলোৰে সহযোগিতাত আমি খুব সুন্দৰকৈ আয়োজন কৰিব পাৰি সঁচাকৈ বৰ সুখ অনুভৱ কৰিছোঁ।
অলপ আগতে কি হ'ল জানো তই যে নদীৰ পাৰত সন্ধিয়া হ'লে মোৰ গাত গা লগাই বহি থাক ঠিক তেনেকৈ এজাক বগলীয়ে পাখিত পাখি লগাই পাৰ হৈ গ'ল তই বাৰু দেখিলি নে খেলি আখৰি যাব খেলি চাইছো সিহঁত জোৰ কাটি কিজানি বাঁহত সোমাল আৰু মই তোৰ পৰা যে কিমান দূৰত আছো তোকনো কি লুকুৱাম চাকৰিটো বৰ কষ্টকৰ হ'লেও তোক কাষত বহি মৰম দিব নোৱাৰিলেও পৰৰ মৰম পৰলৈ কৰিম মোৰ পিঠিত সেই মৰমৰ বুজে আৰু এটা কথা শুন আমাৰ বিয়াৰ সময়ত যি কিনা মোৰ চেণ্ডেলযোৰ সেইযোৰ খোজকাঢ়ি চিঠি বিলাওঁতে ক্ষয় যোৱা গা ধোৱা চাবোনৰ দৰে চেপেটা হৈ গ'ল খেতিয়ক কৰা বুলিহে বহলাই বুঢ়া মাটি তেজি ওলালে